নমস্কাৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি আকৌ মহাভাৰতৰ কাহিনী এটা ক'বলৈ ওলাইছো মানে পাণ্ডৱসকল যেতিয়া বনবাসত আছিল তেতিয়া দুৰ্বাসা মুনি গৈছিল দুৰ্যোধনৰ তাত লগত 10000 শিষ্য আৰু দুৰ্বাসা মুনি বুলি ক'লে সকলোৱে জানে বহুত খঙাল মুনি মানে যাক অগ্নি শৰ্মা বুলি কোৱা যায় ইমান খঙত থাকে মানে গতিকে দুৰ্যোধনে প্ৰথমে বহুত ভয় খালে আৰু মানে যিমান পাৰে একদম সাৱধানে তেওঁৰ পৰিচৰ্যা কৰিলে দুটি মিনতি কৰিলে ভালকে খোৱালে বোৱালে তাৰ পিছত দুৰ্বাসা মুনি সন্তুষ্ট হ'ল তেতিয়া দুৰ্যোধনে মানে দুৰ্বাসা মুনি সন্তুষ্ট কৰাটো মানে এটা পৰীক্ষা অগ্নি পৰীক্ষা আৰু দুৰ্যোধন যেতিয়া সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল তেতিয়া ভাবিলে এইটোৱে সুযোগ পাণ্ডৱক বিনাশ কৰাৰ গতিকে তেওঁ দুৰ্বাসা মুনিক প্ৰাৰ্থনা কৰিলে যে প্ৰভু আপুনিতো ইয়াতে আহিলে ঠিকই আছে কিন্তু আপুনি মোৰ ভাতৃহঁত যেহেতু বনবাসত আছে আপোনালোকে তেওঁকো এবাৰ মাতষাৰ দি গ'লে মোৰ ভাল লাগিব তেনেকৈ বুলি ক'লে আৰু মানে এনেকুৱা এটা সময়ত পঠিয়াবলৈ বিচাৰিছে পাণ্ডৱৰ ওচৰলৈ যিটো সময়ত মানে মানুহে খাই বৈ উঠে য'ত মানে একো নাথাকে গতিকে মানে ভাবিছে কি দুৰ্যোধনে যে 10000 শিষ্য লগত লৈ যাব আৰু খাবলৈ যেতিয়া একো নেপাব তেতিয়া দুৰ্বাসা মুনি খং উঠিব আৰু সাপ দি পেলাই বিনাশ কৰিব আৰু দুৰ্বাসা মুনিও মানুহৰ পৰীক্ষালৈ ভাল পাইছিল গতিকে তেওঁ একেমুখে হৈমান হ'ল দুৰ্যোধনৰ কথাত দুৰ্যোধনৰ কথা দিয়াৰ মতে দুৰ্বাসা মুনি গৈ পেলাই পাণ্ডৱসকলৰ বাসস্থান পালেগৈ সকলো গোটেইকেইজন ভাই ককাই দুৰ্বাসা মুনিক প্ৰণাম জনালে আৰু দুৰ্বাসা মুনি ক'লে যে আমি এতিয়া নদীলৈ যাওঁ স্নান কৰিবলৈ তাৰপিছত আমি বহুত ভোক লাগিছে আহি পেলাই খাদ্য খাম গতিকে তোমালোকে আহাৰৰ যোগাৰ কৰা আৰু যে বনবাসৰ যেতিয়া আৰম্ভণি হৈছিলে তেতিয়া মানে যুধিষ্ঠিৰে সূৰ্যদেৱতাক প্ৰাৰ্থনা কৰি এটা মানে অক্ষয় স্বৰূপ লাভ কৰিছিলে মানে সূৰ্যদেৱতাই কৈছিলে যে তোমালোকক 12 বছৰৰ কাৰণে এই অক্ষয় স্বৰূপ তোমালোকে যিমান লাগে খাদ্য পাই থাকিবা কিন্তু তোমালোকে গোটেইকেইজনে হোৱাৰ পিছত দ্ৰৌপদীয়ে খাদ্য খাব আৰু দ্ৰৌপদী খাদ্য খোৱাৰ পিছত দিনটোৰ কাৰণে স্বৰূপ যোগান বন্ধ হ'ব পাণ্ডৱসকলে প্ৰথমে মানে সাধু মুনিসকলক প্ৰথমে ভাত খুৱাই তাৰপিছত পাণ্ডৱসকলে খায় লাষ্টত দ্ৰৌপদীয়ে খায় কিন্তু সিদিনাখন দুৰ্বাসা মুনি যিটো সময়ত গৈ ওলাইছেগৈ সেইটো সময়ত অলৰেডি দ্ৰৌপদীও খাই মানে শেষ গতিকে দিনটোৰ কাৰণে আৰু সেই স্বৰূপটোত মানে খাদ্যৰ যোগান নহয় গতিকে মানে দ্ৰৌপদীয়ে বহুত ভয় খালে বাকী পাণ্ডৱসকলেও বহুত ভয় খালে যে কি হ'ব এতিয়া কাৰণ দুৰ্বাসা মুনিৰ খঙৰ কথা চবেই জানে তাৰপাছত দ্ৰৌপদীয়ে মানে ৰান্ধনীশালত গৈ পেলাই একান্ত মানে কৃষ্ণক প্ৰাৰ্থনা কৰিলে জানিছে যে এইটো সময়ত মোক কৃষ্ণহে উদ্ধাৰ কৰিব পাৰে তাৰপিছত তেনেকুৱা সময়তে কৃষ্ণ আহি উপস্থিত হ'ল আৰু কৃষ্ণই ক'লে দ্ৰৌপদীক যে মোৰ বহুত ভোক লাগিছে দ্ৰৌপদী মোক খাবলৈ কিবা এটা দিয়া দ্ৰৌপদীৰ হাঁহিম নে কান্দিম লাগিল কি কথা কয় মই যিটো বিপদৰ কাৰণে মাতিছো আকৌ কৃষ্ণ আহি মোক একে বিপদতে পেলাইছে ক'লে কৃষ্ণ তোমাক মই মোৰ বিপদৰ উদ্ধাৰ কাৰণে বিচাৰিছো মোক নহ'লে দুৰ্বাসা মুনিৰ শিষ্যসকল আহি পাবৰে হৈছে গতিকে এইটো সময়ত যদি মই খাদ্য দিব নোৱাৰো আমাৰ অৱস্থা কি হ'ব উদ্ধাৰ কৰা আকৌ তুমিও দেখোন মোক খাদ্যৰ কথাহে কৈছা শ্ৰীকৃষ্ণ যেন কোনো কথাই মানে শুনিবলৈ নিবিচাৰে ক'লে তোমাৰ সেইবিলাক ওজৰৰ প্ৰতি মোক এতিয়া নালাগে মোৰ বহুত ভোক লাগিছে তুমি খাবলৈ কিবা এটা দিয়া নহ'লে তুমি চৰুটোকে আনা মই কিবা পাওঁ নেকি চাওঁ উপায়বিহীন হৈ দ্ৰৌপদীয়ে চৰুটোকে আনি দিলে চৰুটোৰ এটা কোণত মানে শাক অকণমান আৰু এটা চাউল লাগি আছিলে সেই দুইটাকে সেইকণকে শ্ৰীকৃষ্ণই খাই পেলাই এনেকুৱা দেখুৱালে যেন তেওঁ পৰম তৃপ্তিৰে খাইছে তেওঁ যেন ভোক গুচি গৈছে কিন্তু দ্ৰৌপদীয়ে লাজ পালে দ্ৰৌপদীয়ে ভাবিছে ইছ মই চৰুটো ভালকৈ নধুলো নে কি হ'ল বা মই কিন্তু চৰুটো ভালকৈ ধোৱা নাই চাগে নহ'লেনো কেনেকৈ লাগি থাকিব এইকেইটা বস্তু দ্ৰৌপদীয়ে অকণমান লাজ পাইছে ভীমক মাতিলে আৰু ক'লে যে তুমি দুৰ্বাসাক খবৰ দিয়াগৈ যে তেওঁৰ কাৰণে ভোজন ৰেডি হৈছে ভীমক গোটেইবোৰ খেলি মেলি লাগিলে কি কথা একো ৰান্ধাই হোৱা নাই অথচ শ্ৰীকৃষ্ণই কৈছে দুৰ্বাসাক মাতিবলৈ তাকো এটা অগ্নিপিণ্ড তথাপিও উপায় নাই শ্ৰীকৃষ্ণই কৈছে যেতিয়াতো কিবা এটা তেওঁ কৰিবলৈ বিশ্বাস এটা জন্মাই পেলাই গ'ল আৰু আনহাতে দি দুৰ্বাসা যেতিয়া যিখিনি সময়তে শ্ৰীকৃষ্ণই খাইছিলে সেইখিনি মুহূৰ্ততে দুৰ্বাসা মুনিৰো গা ধুই হৈছিলে আৰু গা ধুই হোৱাৰ লগে লগে তেওঁলোক সকলোৰে 10000 শিষ্যৰ লগতে সকলোৰে এনেকুৱা লাগিল যেন তেওঁলোকে যেন পেট ভৰাই কিবা এটা খালে একদম যেন বৰভোজ খালে তেনেকুৱা টাইপৰ এটা মানে ফিল আহিছে গোটেই মানে গেলেও লাগি গ'ল গা তাৰপাছত তেওঁ মানে শিষ্যসকলে দুৰ্বাসাক ক'লে আৰু যে আমি যিহেতু যুধিষ্ঠিৰক কৈ আহিছিলোঁ ভাত ৰান্ধিবলৈ কিন্তু দেখোন আমাৰ এটা মানে চাউলো খাবলৈ মানে আমাৰ শক্তি নাই গতিকে মানে দুৰ্বাসাই ভীমক ক'লে আৰু যে যোৱা যুধিষ্ঠিৰক ক'বা আমাক ক্ষমা কৰিবলৈ আমাৰ অকণো মানে এটা ক্ষুদ্ৰ কণাও আমি খাব নোৱাৰিম আৰু মানে পেটত নধৰে মানে গতিকে সেইটোৱে আৰু কাহিনীটোৰ পৰা এইটোৱে মানে আৰু শ্ৰীকৃষ্ণই যে বিশ্ব ব্ৰহ্মাণ্ড
তেওঁ পৰিতৃপ্ত হোৱাৰ লগে লগে গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিতৃপ্ত হ'ল আৰু গতিকে দুৰ্বাসা মুনি আৰু তেওঁৰ 10,000 শিষ্য সেই তাৰ মাজতে সোমাই গ'ল। এয়াই হ'ল ভগৱানৰ লীলা। গতিকে মানে আমি যিমানেই এইবোৰ বস্তু মোৰ ভাল লাগে পঢ়ি পেলাই, কিবা এটা মানে এনেকুৱা নহয় যেন মানে যুদ্ধ বিগ্ৰহ বা কিবাখনত কৃষ্ণ যিখিনি সহায় কৰিছে সেই বা মানে দুষ্টক দমন শান্তক পালনৰ ক্ষেত্ৰত শ্ৰীকৃষ্ণই চক্ৰধৰি হওক বা যুদ্ধ কৰি হওক যেনেকৈ অসুৰ চকুৰ মাৰিছে কৰিছে সেইবিলাকতো ভালেই লাগে, কিন্তু এনেকুৱা ধৰণৰ কাহিনীবোৰত মানে যিখিনি ভগৱানৰ লীলা দেখায় মানে খুব বেছি ভাল লাগে। গতিকে মানে দিনক দিনে ভগৱানৰ প্ৰতি যেন বিশ্বাসটো মোৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে। গতিকে মানে কাহিনীটো ভাল লাগিলে আপোনালোকলৈ আগবঢ়ালোঁ।